ষ্ট্ৰোক বা পেৰালাইচিছ হোৱাৰ পাছত হাতৰ জোৰটো ঘূৰাই আনিবৰ কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ ব্যায়াম। প্ৰথমতে পেচেণ্টৰ হাতখন আমি পেচিভলি এই বলটোত আমি ৰাখিম। পেচেণ্টৰ কমজুৰি থাকিব হাতত, চ' সেইটো কাৰণে আমি এলবো ছাপোৰ্ট লাগিব আৰু তাৰপিছত শ্বল্ডাৰ ছাপোৰ্ট বা বাহুটো ছাপোৰ্ট কৰিব। পেচেণ্টক ক'ব লাগিব যে তেখেতে হাত বলটোলৈ বাহুটো ঠেলে, হাতখন ঠেলি দিয়ক আৰু তাৰপাছত আকৌ পাছলৈ লৈ আহিব। এই মুভমেণ্টটো কৰোঁতে আমি হেল্প কৰিম পেচেণ্টক যে আপুনি আগলৈ লৈ যাওক আৰু তাৰপিছত আকৌ পাছলৈ ঘূৰাই আনিব। পেচেণ্টে নোৱাৰিব পাৰে, তেতিয়া আমি পেচেণ্টক কম আপুনি আকৌ এবাৰ চেষ্টা কৰক, আগলৈ ঠেলক 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 ঠেলক, এতিয়া পাছলৈ আনক আৰু মই আপোনাক আনিব নিদিওঁ। হোল্ড 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 ৰিলেক্স। আকৌ পুনৰ আমি কম ঠেলক আগলৈ, পাছলৈ আনক, হোল্ড 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 ৰিলেক্স। চ' আমি দেখা পাম যে পেচেণ্টে ৰেজিষ্ট কৰিছে বা এক্টিভ কৰিছে নিজৰ মাছলছখিনি। চ' জোৰটো লাহে লাহে তেনেকৈ আহিব। চ' আকৌ আপুনি দিয়ক আগলৈ, পাছলৈ আনক 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 আনক, হোল্ড হোল্ড হোল্ড, এক্টিভেট হৈছে মাছলছ। আকৌ আগলৈ ঠেলক, এভৰি শ্ল'লি আনক, শ্ল'লি 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 শ্ল'লি। চ' এইৰকম এই এক্সাৰচাইজটো কৰিলে হাতৰ জোৰ, হাতৰ পাৱাৰটো আকৌ আমি ঘূৰাই আনিব পাৰিম।